নমস্কাৰ, নক্তিমা বৰুৱা চেনেললৈ মই স্বাগতম জনাইছোঁ। আজিৰ দিনটো মোৰ বহুত ব্যস্ততা। আজি হৈছে শনিবাৰ 24 তাৰিখ। তিথি অনুযায়ী মোৰ হাজবেণ্ডৰ আজি মৃত্যু তিথি হয়। মই এখন শৰাই দি পেলাই অল্ড এজ হোমত গৈছোঁ। তাতে বোলে এসাঁজ আমাৰ আৱাসীসকলক ভাত খুৱাই দিওঁ। বাবায়ো ক'লে তাতে এসাঁজ ভাত খুৱাই দে মা। মই বোলো হয়ে দে সেই বুলি কৈ মই যোগাৰ জাতি লৈ গ'লোঁ। এইটো আমাৰ ভল্লুটো সি একেবাৰে পাগল হৈ যায় মানে আমাক দেখিলে দেখিছেনে কেনেকৈ আদৰ সাদৰ কৰি পেলাই মানে তালৈ বিস্কুটো লৈ গৈছিলোঁ। বোলো বিস্কুটকে দিওঁ ইয়াক খাবলৈ। দিলোঁ তাক বস্তুখিনি দি পেলাই ঘূৰি যাবলগীয়া হ'ল। তাৰমানে আমি থাকিব নোৱাৰিলোঁ আৰু সিহঁতৰ লগত খাবৰ মন আছিলে যদিও নোৱাৰিলোঁ। গতিকে বস্তুখিনি দি পেলাই যাওঁ। সি কেনেকৈ নেগুৰডাল লৰাই এই কুকুৰ মানে প্ৰাণীটোৱে মানুহ যে একেবাৰে নাপাহৰে আৰু যোনে তাক মৰম কৰে সেই মানুহক সি নাপাহৰে কেতিয়াও। চালোঁ যে গোটেইখন মানে আজি বতাহ বৰষুণৰ কাৰণে নেকি এইবিলাক ভাঙি চিঙি অপৰিষ্কাৰ হৈ আছে মানে ঠাইবিলাক। এনেই ইমান ধুনীয়া হৈ থাকে আৰু মানুহজনক মাতিছে অৱশ্যে মালিকে। এয়া আমাৰ আৱাসীসকলক চাওঁ। এই বৰ্ণালী প্ৰেমদা এয়া আহিছে নতুন তেওঁ পানী খাই বোলে বটলটো এবাৰ চাই যাওঁ কিবা কৰি আছে, কি খাইছে, কি বৈছে, কিবা অসুবিধা পাইছে নেকি। এনেকৈ আহি পেলাই বোলো চালোঁ ক'ত ঘৰ তেওঁ ক'ব নাজানে। এওঁকো বেছিভাগ ফুৰিয়ে থাকে তাৰমানে। তাইও বেছি কথা নকয়। তেওঁ জানে কিন্তু কথা নকয়। তেওঁ এনেকৈ ফুৰিয়ে থাকে বেছি যিমান। মই বোলো তুমি অলপ বহিবা, গোটেই বাহিৰত যাবা। নাই নুশুনে একো কথাই এনেকৈ থাকে। আৰু এইখিনি তাৰপিছত আৰু গুচি আহিলোঁ। আৰু আমাৰ আচলতে আজি আমি এটা আলমাৰি দিছে বিনাই, সেইটো উদ্বোধন কৰিম। উদ্বোধন কৰিবলৈ মাতিলোঁ কাক জানেনে? কিৰণ কাকতি যে এইবাৰ ডিষ্ট্ৰিক্ট কাউন্সিলাৰ হৈছে আৰু জিলা পৰিষদৰ সদস্য। সেইকাৰণে সকলোৱে ক'লে যে মাতকচোন বাইদেউ। মই ফোন এটা কৰাৰ লগে লগে কিৰণ আহিয়ে গ'ল। আৰু কিৰণ মানে এনেও খুব সামাজিক আৰু মানুহক বিৰাট সহায় কৰি ভাল পায়। আৰু কিৰণৰ লগত মোৰ এতিয়া নহয় একেবাৰে বিয়া হোৱাৰ পিছৰে পৰা মানে সম্পৰ্ক। আৰু মাৰ লগতো সম্পৰ্ক আছিলে। আমাৰ মা ভিডিঅ' আছিল তেতিয়া কিৰণহঁত খুব আহিছিলে আৰু এটা মানে নিজৰ নিচিনা এটা হেৰি আছিল। আমাৰ ঘৰলৈ আহিছিল। আন্দোলন চলি থাকোঁতে আমাৰ ঘৰত বেছিভাগ সময় আছিল। কিৰণ, হিতেশ, সত্য সিহঁতৰ কথা অৱশ্যে নাপাহৰোঁ আৰু সিহঁতেও নাপাহৰে অৱশ্যে মোক। গতিকে কিৰণকে মাতিলোঁ নতুনকৈ হৈছে যিহেতু। আৰু আমাৰ অভাৱ অভিযোগ বহুত আছে। আৰু নিজেই কিৰণে ক'লে বৌ আপোনালোকক মই কিবা দিমেই, সহায় কৰিম আপোনালোকক ক'লে। আৰু আজিও আমাক চাহখিনি কিৰণে খুৱাই দিলে আৰু ক'লে যে এখন হেম্প বা অভিধান এখনৰ কাৰণে মই আপোনালোকক টকা দিম, আপোনালোকে কিনি ল'ব। কিমান যে ভাল নহয়নে বাৰু? এনেকৈ কোৱা মানুহ ক'ত আছে বাৰু? আমাকতো আজিলৈকে এনেকৈ কোৱাই নাই কোনো। কিমান আহিল ৰাইজৰ প্ৰতিনিধি কিমান হ'ল, কিন্তু আমাক এনেকৈ কোৱা মানুহ নাই। এই পালোঁ আৰু কিৰণক আছে, আমাক সহায় কৰিছে নকৰা নহয়। আমি কিন্তু নিজে বিচাৰি গৈছোঁ। আমাক কিবা এটা দিবলৈ যেনেকৈ মানুহে বিচাৰি আহিব পাৰে মানে এই প্ৰথম দেখিলোঁ। আৰু নিৰদাইতে এটা মানে কবিতাই লিখি দিলে খুব ধুনীয়াকৈ একদম বৰ ধুনীয়া কবিতাটো অৱশ্যে মই ভিডিঅ' ৰখা নহ'লে আপোনালোক পিছত বাৰু মই পাঠ কৰাই দিম নিৰদতে। আৰু এয়া কমলনীয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে। তাৰপিছতেই আমাৰ আলমাৰি বুলিয়েই ক'লোঁ বাৰু, পুথিভঁৰাল বুলি ক'ব লাগিব। বিভিন্ন আমাৰ মাজতে বহুতে লিখা মেলাও কৰে। পুথিভঁৰালটো উদ্বোধন কৰিব আজি কিৰণে। সেইকাৰণে যিহেতু নিমন্ত্ৰণ দিছোঁ। আৰু কিৰণে আজি বহুত মিটিং আছে মানে, সেইকাৰণে তথাপি ক'লে যে মই 5টাত যাম বৌ। মই কৈছোঁ নহয় 4টা বজাত সকলো আহিছে মানে আমাক লগ পাবলৈ আহিছে। তুমি যেনে তেনে আহিলেও সেই হিচাপে কিৰণ মানে আহি পাই গ'ল আমাৰ। আৰু সেই অনুযায়ী আমি কামবিলাক তৎপৰতাৰে মানে লৰালৰিকৈ কৰিছোঁ আৰু যিমান পাৰোঁ। আমাৰ গোটেইখিনি কিন্তু খুব চিনচিয়াৰ, সময় একদম পূৰা। আৰু 4টা বজাত মিটিং দিছোঁ যিহেতু 4টাৰ আগতে আহি পাইছে। আৰু আমাৰ সভানেত্ৰী সম্পাদিকা সকলো আহিছে, নীৰ আৰু যিমান আছে আৰু বহুতখিনি আহিব থাকিলে। বাকী কিছুমানে গ্ৰুপ নাচায়, আমি তেনেকৈ মানে মাতাও নাছিলোঁ, গ্ৰুপতে দি দিছিলোঁ। যিহেতু গ্ৰুপ নাচায় কিছুমানে, সেইকাৰণে তেওঁলোকে আহিব নোৱাৰিলে। যি ধৰক আজি দিনটো খুব ভাল লাগিলে। আৰু আমাৰ মাজতে যিমান আমাৰ মাজৰ পৰাও বহুতে কথা বাৰ্তা
মানে নিজৰ কথাবিলাক ক'লে, নিজৰ অভিজ্ঞতাবিলাক ক'লে আৰু কিতাপ পঢ়াৰ যিটো সজাগতা সেইটো কিন্তু সঁচাকৈ মানিবলগীয়া। আমাৰ মানে সকলোৱে যিমান আছে বেছিভাগেই কিতাপ পঢ়ে আৰু কিতাপৰ প্ৰতি খুব এটা ইণ্টাৰেষ্ট আছে। আৰু এই আলমাৰিটো আচলতে দিছে দানী খুৰাৰ নামত, তেওঁৰ জীয়ৰী বীণাপাণি ডেকাই। আৰু বীণা আমাৰ এইবাৰৰ সভানেত্ৰী। ইমান এটা ডাঙৰ কাম যে কৰিছে দেউতাকৰ নামত, সেইটো আচলতে শলাগিবলগীয়া। গ্ৰন্থৰে আমি সম্বৰ্ধনা জনাম। তেখেতক সম্বৰ্ধনা জনাব আমাৰ সদস্য সক্ৰিয় সদস্য কবিতা পাঠ কৰিব নিৰতা দেখাই। মই অলপ গম পাইছোঁ কবিতা নহয়, আমাৰ কবিতাটো পাঠ কৰিছিল নিৰয়ে। শুনক তেতিয়াহ'লে। আমাৰ হৃদয়ত বাস কৰিব পৰাকৈ দাদা এজন সফল নেতা, গতিকে মোৰ কবিটো স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে। আমি এটা কবিতা পঢ়িছিলোঁ ধৰণে জনম কেলেৰি মৰাতত, যাৰ মান শিলাময় কৰি তাক দিয়া। সেই কবিতাটো যে আশাৰী আছিল, কাষত থাকিলে তাৰ বিভূতি বৈভৱ, তেনে দুৰ্গপৰীয়াই খ্যাতি নাপায় জন্মৰ, এনেকুৱা এটা কবিতা মই পাহৰিছোঁ অকণমান। গতিকে থাকিলে তাৰ বিভূতি বৈভৱ, বাসনাই ভুগি পোৱা বান্ধি, তেনে খ্যাতি নাপায় জন্মৰ, দুগুণ পৰত সুধি মাটি মানুহ মিলি যাব। আমি আশা ৰাখিছোঁ আমাৰ কিৰণদান, যদিও মাটিৰ মানুহ, তেওঁ আমাৰ অন্তৰত সকলোৰে অন্তৰত থাকি যাম। আৰু মই দাদাক লৈ আজি দুপৰীয়া মোৰ মনত আনা ভালেমান লিখিছোঁ। গতিকে শ্ৰদ্ধা কিৰণ কাকতি দাদালে, মনৰ বিশালতাৰে জ্ঞানগৰিমাৰ উজ্জ্বলতাৰে আপুনি আমাৰ আদৰ্শ, অহংকাৰ প্ৰাচুৰ্যই বুজি নোপোৱা আপোনাৰ ধাৰাল ব্যক্তিত্ব আমাৰ বাবে আদৰণীয়। মানুহৰ হৃদয়ত বাস কৰিব পৰাকৈ সফল নেতা, স্থিতপত্যৰ প্ৰতীক, বঞ্চিত লাঞ্ছিত শোষিত দুৰ্ভাগ্যৰ আৰ্তনাদৰ হৃদয় গলিলে জানিব আপুনি মানুহ হৈ আছে। সদায় মানুহ হৈ থাকক দাদা, কেতিয়াও নজহা নকমা দয়া মমতা প্ৰেমৰ সম্ভাৰ হওক আপোনাৰ ঐশ্বৰ্য বিভূতি। জীৱন উপত্যকাত হৈ পৰক এডাল চিৰসেউজ বৃক্ষ, যাৰ ছাট নিৰ্ভয়ে জিৰণি লৈ আমাৰ উত্তৰ ঘূৰিয়ে গাব মানৱতাৰ জয়গান। এই ক্ষুদ্ৰ লিখনিৰে জনালোঁ শতকোটি প্ৰণাম।
নাজানো শিকাই কাটি কাটি ল'ব লাগে মই তেতিয়া মানে কিবা এটা শব্দৰ কনফিউজ লাগিলে মই মানে চাবলৈ এতিয়াও সেইটো এটা আছে যে মই শুদ্ধ শব্দ এটা লিখিব পাৰিলে ভাল পাওঁ আৰু আপোনালোকে যেতিয়া লিখা সমাজৰ লগত লিখাৰ লগত জড়িত আপোনালোকৰ শব্দবোৰ অকণমান চাবৰ কাৰণে এখন ডিক্সনাৰী আচলতে সকলোৰে দৰকাৰ প্ৰয়োজন আছে সেই ডিক্সনাৰী বাৰু সামান্য বাইৰে যি পইচা পায় মই নিশ্চয় বেছি হ'ব পাৰে এতিয়া বৰ্তমান 1000 টকা এটা দিলি আপোনালোকে নিজে ইমান ভাল লাগে দিলে এটা সপোন চাই থাকিলে কিবা এবাৰ 10 পোৱা যায় আপোনাৰ নিজৰো ভাল লাগে আৰু কিবা এটা যিসকলে শব্দ আমাৰ সৃষ্টি কৰিছিল তেওঁলোকৰো তেওঁলোকৰ এটা স্মৃতিও মানে এতিয়া মোৰ দৃষ্টি মই অকণমান যে আপোনালোকে যেতিয়া কিবা এটা কথা কোনোবাই আলোচনা কৰে এতিয়া আচলতে সেই মগজুটো ব্যৱহাৰ কৰিব মগজু তেতিয়া শুনি থাকিব লাগে কোনে কি কৰে ইমান কথা হয়তো মনত নাথাকিব কেতিয়াবা চাহে দিলে কিবাই দিলে আকৌ জিৰাটো ভাল লাগে মোৰ কিবা দিলে ভাল লাগিব আকৌ কি হয় কিন্তু মানুহে সদায় মগজুটো ব্যৱহাৰ কৰিব লাগে কল্পনা কৰি যে ষ্টুডেণ্টবিলাকে যদি মগজুটো লাগিব ষ্টুডেণ্টে যেতিয়া মগজুটো দিয়ে তেতিয়া সোনকালে মনত থাকে আৰু তাৰপিছত কিন্তু হৃদয় চলাব লাগে আত্মাক হৃদয় মানে সেইটো বুজিবৰ কাৰণে সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে তাৰ মানে জানিবৰ কাৰণে হ'ল মগজু কিন্তু প্ৰকাশৰ কাৰণে কিবা কৰাৰ কাৰণে কিন্তু হৃদয়খন লাগিব আন্তৰিকতাৰে যদি কোনোবাই কিবা এটা কৰে তেতিয়াহ'লে এইটো কিন্তু কৃতকাৰ্য হ'ব আৰু দহজনৰ উপকাৰ আৰু সেইকাৰণে মানুহে কিবা এটা কথা যিয়ে ABC কেতিয়াবা সাধাৰণ এগৰাকী মহিলাই সাধাৰণ এগৰাকী মানুহেও খুব ডাঙৰ কথা কৈ দিয়ে কেতিয়াবা পাতি ভালে আছে মই চোৱা দিছিলোঁ কাৰণে পুৰা শুনি আছে বাইদেউ বহুত ধুনীয়া আছিল দেই তেতিয়া কাপোৰ চাপোৰ পিন্ধি যাব নহয় মই এতিয়াও ধুনীয়া নহ'লে সেইখন স্কুলত আমাৰ মিটিং হয় আমাৰ চিন্তানাথিং আছিল তেতিয়া বহুত মিটিং হ'ল তাৰপিছত মই যেতিয়া এনেকৈ এইখিনি আহিলোঁ তাৰপিছত মই মানে সাহিত্য সভা এটা কিৰণৰ সুন্দৰকৈ বহুখিনি কথা ক'লে তাৰপিছতে আমাৰ বিভিন্ন কথা আলোচনা সকলোৱে মিলি কোনে কাৰো কথা নুশুনাকৈ কথা কৈ থাকে সকলোৱে কোনেও কাৰো কথা বাৰু নুশুনে সেই জগতে মই অনলাইনটো দেখুৱাইছোঁ আপোনালোকক আৰু কিতাপ আজি অলপমান মানে উদ্বোধন কৰিবৰ কাৰণেহে আনিছিলোঁ আৰু কিতাপ বহুত আছে সকলোবিলাক আমি ইয়াতে ভৰ্তি কৰি সকলোতে সাৰ আমাৰ জালমাৰি তাৰপিছত দুটা সকলো হৈ যাব তাৰপিছত গ'লোঁ ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ গ'লোঁ তাত মানে আজি মই অকণমান মই এটা আগতে কিবা এটা দিম বুলি ভাবিছিলোঁ সেইকাৰণে গ'লোঁ এতিয়া দেখিছোঁ যে কাইলৈ এটা মানে ভোজ আছে ব্ৰহ্মভোজ আৰু তাৰ কাৰণে আয়োজন চলি আছে ওপৰত আকৌ ঘৰ আকৌ বনায়ে আছে আৰু ওপৰত এটা মস্ত ডাঙৰকৈ মানে সভাগৃহ বনাইছে তাতে সভা সমিতি হ'ব তাৰপিছত তাতে প্ৰাৰ্থনা হ'ব
আগলৈ মানে বনাই আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। অশুকে ধুনীয়াকৈ কিবা বনাই আছে। আৰু তাৰপিছতে মিনুৰ আনিছে, নাৰ্জী ফুলবিলাক লৈ আহিছে, নিজৰ নিজৰ কাম কৰি আছে। এপ্ৰন পিন্ধি লৈছে, নাৰ্জী ফুলৰ মালা ধুনীয়াকৈ সজাই দিব। কাইলৈ বৰ ধুনীয়া হ'ব। আহিব পাৰিব, যাৰ ইচ্ছা আছে আহিবলৈ, আহিবচোন আপোনালোকে। আৰু এই ফুলবিলাক দেখিছেনে? অকণমান দেখুৱাই দিছোঁ, ইমান ধুনীয়া। আৰু স্মৃতি বেহেনৰ লগত কথা পাতিলোঁ, বহুত মৰমীয়াল বেহেন। আৰু এয়া হৈছে তৰকাৰী পাচলি কাটি আছে, সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহিছে। সেয়া ভৱানীও আছে, সকলোৱে আহি ইয়াতে মানে পাচলি চাচলি কাটিছে। অহাকালিৰ কাৰণে, অহাকালিতো আছেই ব্ৰহ্মভোজ। আৰু স্মৃতি বেহেনে মোক আকৌ উপহাৰ এটাও দিলে। এয়া স্মৃতি বেহেন মৰমীয়াল। আমি অকণমান সময় মেডিটেশ্যন কৰিলোঁ, তাৰপিছত গুচি আহিলোঁ আৰু।